নমস্কাৰ, শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ ফালৰ পৰা ইতিমধ্যে নটিচ ৰিলিজ কৰিছে CEE 2026 BSc নাৰ্ছিঙৰ কাৰণে আৰু ফুল প্ৰচেছ আপোনালোকক এই ভিডিঅ'তে জনাই দিম। চ' ভিডিঅ'টো শেষলৈকে চাব, চেনেলটো নতুনকৈ ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়া যদি চাওঁ তেন্তে 2026ৰ কাৰণে BSc নাৰ্ছিং কোৰ্চ যি গভৰ্ণমেণ্ট আৰু প্ৰাইভেট ইনষ্টিটিউটত কৰিব পাৰে তাৰ ইতিমধ্যে নটিফিকেশ্যন ৰিলিজ কৰিছে, যিটোৰ কাৰণে যিটো এক্সাম ডেটটো অতি সোনকালে হ'বলৈ গৈ আছে OMR বেছ টেষ্ট। আৰু ইয়াৰ কাৰণে আপোনাৰ যিটো এক্সাম চেণ্টাৰ সেইখিনি হ'ব গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, নগাঁও, কোকৰাঝাৰ, নলবাৰী, ধুবুৰী, শ্বিলং, আইজল, ইটানগৰ, আগৰতলা, ইম্ফল, ডিমাপুৰ আৰু গেংটক। আৰু ইয়াৰ কাৰণে যদি চাওঁ তেন্তে যিসকলে BSc নাৰ্ছিং কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে সেইটো হেল্পফুল। ইয়াৰ কাৰণে আপুনি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, পাৰ্মানেণ্ট ৰেচিডেঞ্চ PRC প্ৰয়োজন হ'ব। বয়সৰ সীমা মিনিমাম 17 বছৰৰ পৰা মেক্সিমাম 35 বছৰলৈকে আবেদন কৰিব পাৰিব। নেক্সট আহিলে মেল কেণ্ডিডেট হ'লে আবেদন কৰিব নোৱাৰে, কিন্তু ফিমেল হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াত মেৰিড হ'লেও আপোনালোকে আবেদন কৰিব পাৰিব, ফিমেল মেৰিড হ'লেও। এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাওঁ তেন্তে 12 ছায়েন্স হ'ব লাগিব, মিনিমাম 45% মাৰ্কছ থাকিব লাগিব ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজিত, আৰু ইংলিছ থাকিব লাগিব। নেক্সট আহিলে ইয়াত এপ্লিকেশ্যন মোড, এপ্লিকেশ্যন ফিজ আপোনালোকে পে' কৰিব লাগিব অনলাইন যোগেদি। ইয়াৰ কাৰণে অনলাইন প্ৰচেছ ইতিমধ্যে 20 মাৰ্চৰ পৰা ষ্টাৰ্ট হৈ গৈছে, 30 এপ্ৰিললৈকে ইয়াৰ লাষ্ট ডেট হয়। চ' এডমিট কাৰ্ড ৰিলিজ কৰিব 20 মে'ত আৰু এক্সাম ডেট হ'ব 7 জুনত। এপ্লাই অনলাইন কৰিবলৈ আপোনালোকে ডেছক্ৰিপশ্যনত যিটো লিংক দি দিম তাত যাব, তাত গৈ আপোনালোকে আমাৰ এই যিটো ছাইটটোত পাব, ইয়াত আপোনাৰ এই যিটো লিংকটো লং প্ৰেছ কৰিব, তাৰপিছত অ'পেন কৰিব। তাত যেতিয়া অ'পেন কৰিব তাৰ আগতে আপোনালোকৰ আগত এনেকৈ পেজটো ওলাই আহিব। চ' ইমানেই আছিলে, ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ধন্যবাদ।